দক্ষিণ কামৰূপৰ পলাশবাৰীৰ চচলপাৰা আঞ্চলিক বিষ্ণুৰাভা জনজাতীয় সংঘৰ উদ্যোগত ৫১ সংখ্যক ৰঙালী বিহু সন্মিলনত এক লোকাৰণ্য পৰিৱেশ। বিহুৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লেখক সাংবাদিক ডক্টৰ কুমুদ দাস আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া। ৰাভা অধ্যুষিত অঞ্চলটোত আয়োজিত এই ৰঙালী বিহুৰ কাৰ্যসূচী হিচাপে দিনৰ ভাগত হুঁয়েৰী উৎসৱ জনজাতীয় পৰম্পৰা অনুসৰি উদযাপন কৰা হয়। তাৰ পিছত সন্ধিয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে নিশাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিধায়ক হেমাংগ ঠাকুৰীয়াই মুকলি কৰা মঞ্চত অতিথি হিচাপে উপস্থিত থাকি লেখক সাংবাদিক ডক্টৰ কুমুদ দাসে শিক্ষাৰ্থী আৰু অভিভাৱকক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। এই মঞ্চতে অঞ্চলটোৰ পৰা শিক্ষাৰ্থীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৫গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক গামোচা মানপত্ৰ আৰু ডক্টৰ কুমুদ দাসৰ মই মানুহ হ'ব খোজো নামৰ গ্ৰন্থখনেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই বিহু মঞ্চতেই কেইবাগৰাকীও বিশিষ্ট ব্যক্তি স্থানীয় শিক্ষক আৰু বয়োজ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনোৱা হয়। ৰাভা সংঘ ছাত্ৰ হিত পৰিষদৰ কেইবাজনো নৱনিৰ্বাচিত পাৰিষদকো বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় বিহু মঞ্চত। আপোনালোকে নতুন বছৰ আৰু ৰঙালী বিহুৰ শুভকামনা যাচিছোঁ। বেছি দীঘলকৈ কথা নকওঁ, অলপমান চুটিকৈ দুআষাৰ কম। ভালে আছেনে আপোনালোক? নাই, এইফালে আমি দেখা নাই, কিন্তু আছে নে ভালে? আপোনালোক ভালে আছে? আমাৰ মই আচলতে টিভিত বাতৰি কওঁ আৰু ছ'চিয়েল মিডিয়াত মানুহে প্ৰেৰণা পাব পৰা কথা কওঁ। আমাক যেতিয়া কোনোবাই সোধে যে আপুনি ভালে আছেনে, আমি সেই উত্তৰটো যেতিয়া দিওঁ খুব আছোঁ আৰু বেছিভাগৰে এনচাৰটো এইটো হয়। এই আছোঁ আৰুটো মানে ঠিক নাই, তাৰমানে ভাল নাই, কেনেবাকৈ মানুহজন আছে। গতিকে মানুহজন কেনেবাকৈ থাকিলে নহ'ব। আমি আচলতে যিটো ভাবোঁ, আমাৰ মনটোত যিটো খেলায়, আমি যিটো কওঁ, সেইটোৱে আমাৰ ক্ষেত্ৰত হয়। আমি যদি সদায় আছোঁ আৰু বুলি কৈ থাকোঁ, এই আছোঁ আৰুতে থাকি যাব লাগিব। গতিকে কেতিয়াও আমি নয়াৰ্থক মানে নিগেটিভ ক'ব নালাগে যে খবৰ কেনেকুৱা দেখি আছে, মই ভালে আছোঁ। মানুহ এজনক লগ পোৱাৰ লগে লগে হাতখন আগবঢ়াই দি সেই পজিটিভ ফিল এটা পাব লাগে। আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ড কিছুমান শক্তিত চলি আছে। মই ইয়াত লগ পালোঁ, সভাপতিক লগ পালোঁ, তাৰপিছত আহি ইয়াত লগ পালোঁ। সকলোৰে যদি হাতখন আগবঢ়াই দিওঁতে হাঁহি ভৰা এখন মুখ থাকে, মই যদি হাঁহিটোৰে সম্ভাষণ জনাওঁ, তাতকৈ মানুহে মানুহক দিব পৰা বিশেষ বস্তু একো নাই। আমি যে ইয়াত আছোঁ, মানে পৃথিৱীত আছোঁ, ইয়াত নহয়। আমি সকলোৱে অলপ অলপ স্বাৰ্থপৰ। মোৰ ক্ষেত্ৰত কি হ'ব, মই মোৰটো কথাহে জানো। কিন্তু আমি যদি মই যে কোনো